পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তমতম যি দ্বিবাৰ্ষিক অধিৱেশনৰ এই অধিৱেশনৰ আজি হ'ল চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনত দেখিবলৈ পোৱা গৈছে বজালীৰ এই যি ভট্টদেৱ ক্ষেত্ৰ সেই ভট্টদেৱ ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে কিয়নো এই পাঠশালাত অনুষ্ঠিত হোৱা যি সাহিত্য সভাৰ যি অধিৱেশন এই অধিৱেশনক লৈ পাঠশালাবাসী যথেষ্ট অপেক্ষাৰে বাট চাই আছিল আৰু সেই অধিৱেশনৰ আজি হ'ল চতুৰ্থটো দিন আৰু এই মুহূৰ্তত যি মূল মঞ্চ সেই মূল মঞ্চত যি অনুষ্ঠান বুৰঞ্জী সন্মিলন সেই বুৰঞ্জী সন্মিলন অনুষ্ঠিত হৈ আছে আৰু বুৰঞ্জী সন্মিলনৰ পিছতে আজি লোক সাংস্কৃতিক যি সমাৰোহ সেই সমাৰোহ অনুষ্ঠিত হ'ব ঠিক একেদৰে আজি দ্বিতীয় যি মুকলি সভা সেই দ্বিতীয় মুকলি সভাও অনুষ্ঠিত হ'ব আৰু তাৰ পিছত যুৱ সংসদৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু নিশাৰ ভাগলৈ সাংস্কৃতিক যি সন্মিলন সেই সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত যিহেতু যি বুৰঞ্জী সন্মিলন ইয়াত অনুষ্ঠিত হৈছে আৰু বুৰঞ্জী সন্মিলন মূলতঃ প্ৰাচীন কামৰূপৰ যি ঐতিহ্য সেই ঐতিহ্য সন্দৰ্ভত ইয়াত আলোচনা হৈছে আৰু এই আলোচনাৰ সঞ্চালনা কৰিছে গজেন্দ্ৰ অধিকাৰীয়ে তেখেত হ'ল ইতিহাসবিদ তথা প্ৰাক্তন অধ্যক্ষ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আৰু এই মুহূৰ্তত যিহেতু যি আলোচনা সেই আলোচনা চলি আছে আমাৰ ND24 দৰ্শকসকলক আমি পোনে পোনে আলোচনাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ নন্দিনীক বিয়া কৰাবলৈ অহা শ্ৰীকৃষ্ণই যুদ্ধান্তত ৰুক্মিণীৰ সৈতে যিখন থানত দেৱীৰ পাদ্য অৰ্ঘ কৰিছিল সেই থান বৰ্তমান মালিনী থান ৰূপে পৰিচিত দেৱীৰ আশীৰ্বাদ লৈ শ্ৰীকৃষ্ণই যুগ্ম জীৱনৰ পাতনি মেলিছিল আৰু অৰুণাচলৰ বৰ্তমানৰ পশ্চিম চিয়াং জিলাৰ লিকাবালি পাহাৰৰ নামনিত সেই থানৰ ভগ্নাৱশেষ আজিও পোৱা যায় বৰ্তমানৰ অৰুণাচলৰ অন্তৰ্গত পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড তাম্ৰেশ্বৰী মন্দিৰ ভীষ্মক নগৰ মালিনী থান ইটানগৰ ভালুকপুঙৰ ঐতিহাসিক গুৰুত্ব নিশ্চয় কম নহয় মহাভাৰতীয় আৰ্য সংস্কৃতিৰ বিস্তাৰৰ অন্যতম মুখ্য ভূমিকা লোৱা শ্ৰীকৃষ্ণই ঐতিহাসিক ভীষ্মক নগৰলৈ আহি ৰুক্মিণীক হৰণ কৰা আৰু মালিনী থানত দেৱীৰ পাদ্য অৰ্ঘ কৰা কাৰ্য হৈছে কিৰাত অধ্যুষিত উত্তৰ পূৰ্বাঞ্চলত আৰ্য সভ্যতাৰ পত্তন যদিও আৰ্য সভ্যতাৰ পত্তন বুলি কোৱা হ'ল আমাৰ পূৰ্বজসকলক আমি বেছিখিনি আৰ্য বুলি কওঁ আৰ্যসকল ক'ৰ পৰা আহিছে আমাৰ তথাকথিত ইতিহাস নহয় দেই আমাৰ চাব গ'লে ভাৰতত কোনো বুৰঞ্জী নাই বুৰঞ্জী হৈছে নজনা কথাৰ ভঁৰাল কিন্তু বুৰঞ্জী যিয়ে যেনেকৈ পায় তেনেকেই লিখি দিয়ে তাত কোনো লেকাম নাই সেইকাৰণে W.H. হাডছনে কৈছিলে এন ইন্ট্ৰডাকশ্যন টু দ্য ষ্টাডি অফ লিটাৰেচাৰ নামৰ কিতাপ এখনত ইন হিষ্ট্ৰী নাথিং ইজ ট্ৰু এক্সেপ্ট নেমছ এণ্ড ডেটছ বাট ইন লিটাৰেচাৰ এভৰিথিং ইজ ট্ৰু এক্সেপ্ট নেমছ এণ্ড ডেটছ উই শুড ৰিকল দিছ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যি ইয়াত আলোচনা যি বুৰঞ্জী সন্মিলন সেই বুৰঞ্জী সন্মিলন অনুষ্ঠিত হৈছে অকণমান চাৰিওফালৰ পৰিৱেশটো যদি সতীৰ্থ পৰাকৈ দেখুৱাই চৌদিশে কিন্তু দেখিবলৈ পোৱা গৈছে আজি সৰস্বতী পূজাৰ দিনটোতো কিন্তু বিভিন্ন প্ৰান্তৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এই যি অধিৱেশনস্থলী সেই অধিৱেশনস্থলীলৈ আহিছে অকণমান যদি দৃশ্যখিনি দেখুৱাই পোনপটীয়াকৈ যি ইয়াৰ চৌপাশ আছে ভট্টদেৱ ক্ষেত্ৰৰ চৌপাশে কিন্তু উদুলি মুদুলি হৈ পৰিছে কাৰণ আজি হ'ল এই যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ আজি হ'ল চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনত দেখিবলৈ পোৱা গৈছে প্ৰতিটো অনুষ্ঠানত বিজ্ঞান মেলাত পৃথকে পৃথকে অনুষ্ঠান অব্যাহত আছে ইয়াত থকা অধিৱেশন যি প্ৰদৰ্শনস্থলী সেই প্ৰদৰ্শনস্থলীত অনুষ্ঠান অব্যাহত আছে একেদৰে ইয়াত থকা যি অস্থায়ী নামঘৰ সেই অস্থায়ী নামঘৰতো অনুষ্ঠান অব্যাহত আছে অৰ্থাৎ পৃথকে পৃথকে সাহিত্য সভাৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ শৃংখলাবদ্ধতাৰে আপোনাক ধন্যবাদ জনাব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত